সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশারে গনি প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন অভিনয় করে যাও দুঃখত হাহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন। আপোনাক কথা এটা ক'ব পাৰোঁনে? আপুনি কেইদিনমানৰ কাৰণে বিজন মহন্তৰ লগত টোটেলি মাতবোল বন্ধ কৰি দিব পাৰিবনে? এইবিলাক কথা কৈ তই যদি মোক নিয়ৰৰ এগেইনষ্টত নিব পাৰিম বুলি ভাবিছ তেতিয়াহ'লে তই ভুল ভাবিছ। এই যাতা কথাবোৰনো কিয় কৈ থাক? তই দেউতাৰৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিলিয়ে যেনিবা দেউতাৰ আকৌ ঘূৰি আহিব জানো? যোনে নিয়ৰৰ মনত আমাৰ বিৰুদ্ধে সন্দেহ জগোৱাইছে সেইজনক বিচাৰি ওলোৱা দায়িত্ব মোৰ। চা ভাই তই যি কৰ কৰ মই এইবিলাকত নাই। মই ভাই এনেকুৱা কি কথাও যে মোক অকলেহে ক'ব পাৰি? চা শৰ্মাদা, মই কথা অকুৱাই পকুৱাই কোৱা স্বভাৱ নাই। যি কম চিধা চিধি কম। তই আমাৰ বন্ধুকেইটাৰ মাজত নক'বলগীয়া কিবা চিক্ৰেট কথা তই ফুকনক লগাই দিয় বুলি ইহঁতে ভয় কৰি আছে। পাগল হৈছে নেকি ইহঁত? মোৰ ওপৰত কি ইমানখিনি বিশ্বাস সিহঁতৰ? মই মোৰ বন্ধুৰ কথা কৈ কি বেলেগত লগাম? কি বুলি ভাবিছে সিহঁতে মোক? হা তই 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 সিহঁতক বুজাব নোৱাৰিলি নে তই মোক সিহঁতৰ দৰে ভাবিছ? নিয়ৰ তয়ো তই ইমান হাইপাৰ কিয় হৈ আছ শৰ্মাদা? মই সিহঁতক বুজাইছোতো আৰু মই তোৰ ওপৰত একো সন্দেহ কৰা নাই। মই মাত্ৰ ইহঁতে তোক কিবা উল্টা পুল্টা কথা কোৱাৰ আগতে তোক ইয়ালৈ মাতি জনাই থৈ দিছোঁ কথাখিনি, যাতে আমাৰ বন্ধুকেইটাৰ মাজত একো ভুল বুজাবুজি নহয়। ইহঁতে মোৰ কথা কিবা লগাইছে ন? নাই কোৱা শৰ্মাদা, এইখিনিয়ে আৰু। তই যে মাজে মাজে ফুকন ছাৰক লগ কৰি থাক সেইকাৰণে ইহঁতে ভয় কৰিছে অলপ, সেইটোক লৈ টেনশ্যনত আছে। আৰে চা নিয়ৰ, ফুকনৰ লগত মই ৰিলেশ্যন ৰাখিছোঁ কাৰ কাৰণে? কেৱল তোৰ কাৰণে। জানো শৰ্মাদা, মই বুজি পাওঁ। তই অকল এটা কাম কৰিব লাগিব। একেইদিন যদি ইহঁতকেইটাই তোৰ পৰা কিবা কথা লুকুৱাই আৰু তই যদি গমো পাওঁ তই কি কথা লুকুৱাইছে, প্লিজ সেইটো বেছিকৈ জানিবলৈ চেষ্টা নকৰিবি। তেতিয়া চাবি ইহঁতে তোক সন্দেহ কৰাটো বাদ দিব, বুজিছনে? ডাক্তৰে তোমাক কি কৈছিল পাহৰি গলা? কেৱল মোৰ কথা চিন্তা কৰি থাকিবলৈ মানা কৰিছিল নহয়? থক ডাক্তৰৰ কথা। মোৰ মনৰ কথা ডাক্তৰে কি বুজিব? বেয়া কথা, ডাক্তৰৰ কথা শুনিব লাগে বুজিছা? মোৰ আৰু কাৰো কথা শুনিবলৈ মন নাই এতিয়া। জীৱনটোৰ প্ৰতি মোৰ একেবাৰে মোহ নোহোৱা হৈ গৈছে। সেইবুলি তুমি মোৰ কথাও নুশুনা? আপোনাৰ কথা কিয় শুনিম? মানে আপুনি মোৰ কি কথা শুনিছে? তুমি বৰকৈ জেদ কৰাহে। ঠিক আছে দিয়া,
আজিৰ পৰা তুমি মোক যি কোৱা মই সেই কথাই শুনিম তুমিও কিন্তু তাৰপিছত ডক্টৰে যি কয় তাকে শুনিব লাগিব এতিয়া কোৱা মই কি কৰিব লাগিব সঁচাকে কৈছানে আপুনি সঁচা কৈছো একদম সঁচা কথা কৈছো ঠিক আছে আপুনি মোক কথা দিয়ক আপুনি মোক এৰি কলৈকো নাযায় মই কথা দিছো মই তোমাক এৰি কলৈকো নাযাওঁ হলতো ঠিক আছে তেতিয়াহ'লে ময়ো ডাক্তৰে কোৱাৰ নিচিনাকে কথাবোৰ মানি চলিম তুমি বাৰু মেডিচিন খাইছানে ওহো পাহৰি গলো নহয় ৰ'ব আপুনি খিন্দে বহি থাকক দেই কলৈকো নাযাব মই মেডিচিন লৈ আহোঁ আপোনাৰ সন্মুখতে খাম আপুনি বহি থাকক দেই মই লৈ আহিছোঁ এয়া এইটো চা মানুহটোক মানে নাখাওঁ মই কিমান বিচাৰি আনিম মই বাৰু কথা ক'লে নুশুনে ক'লে গ'ল আপুনি কিয় নাথাকিলে বাৰু তালে মোৰ মাজে মাজে বৰ চিন্তা হয় হ'ব আপুনি এতিয়া আৰু এইবিলাক ভাবিব নালাগে নিয়ৰদা খুব ভাল ল'ৰা নিয়ৰদাৰ নিচিনা ভাল ল'ৰা খুব কমেহে পোৱা যায় সেইকাৰণেতো দিগদাৰ ভাল কাৰণেইতো মোৰ বহুত চিন্তা হয় নিয়ৰ নিয়ৰ মা মা কি হ'ল নিয়ৰ নিয়ৰদাৰ কি হ'ল মা কি হ'ল কি হ'ল কি হ'ল মা মা কি হৈছে প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন আপুনি নিয়ৰদাক খুব ভাল পায় ন মা তাৰ বাহিৰেনো মোৰ এইখন পৃথিৱীত আছে কোন নিয়ৰেই মোৰ জীৱন বাপেক নোহোৱা ল'ৰা বুইছা পিতিছা তালে মোৰ মাজে মাজে বৰ চিন্তা হয় হ'ব আপুনি এতিয়া আৰু এইবিলাক ভাবিব নালাগে নিয়ৰদা খুব ভাল ল'ৰা নিয়ৰদাৰ নিচিনা ভাল ল'ৰা খুব কমেহে পোৱা যায় সেইকাৰণেতো দিগদাৰ ভাল কাৰণেইতো মোৰ বহুত চিন্তা হয় আজি কেইদিনমানৰ পৰা মই এটা কথা ভাবি আছো কি কথা নিয়ৰৰ বিয়াখন সোনকালে পাতি পেলাব লাগিব তেতিয়াহে মই চাগে অকণমান শান্তি পাম নহ'লে এই ল'ৰাটোৰ চিন্তাই মোক আৰু বেমাৰী কৰি পেলাব আপুনি এই বিষয়ে নিয়ৰদাৰ লগত পাতিছিলে নেকি তোমাৰ দাদাৰৰ কথা মোৰ কথাত গুৰুত্ব দিবও লাগিবতো গুৰুত্বই নিদিয়ে দিব কিয় নিদিব তেওঁক খালি ভালকে বুজাই ক'ব লাগিব আৰু তেতিয়া তেওঁ গুৰুত্ব নিদিয়াৰ কোনো কথাই নাহে নিয়ৰৰ বিয়াখন
বেছি দেৰি কৰিব নোৱাৰো জানা কিয় সেইবোৰ বহুত কথা তোমাক ভালকে বুজাই ক'ব লাগিব হ'ব এতিয়া আকৌ আপুনি এইবিলাক কৈ থাকিব নালাগে আপুনি অকমান শুই দিয়ক মই মূৰটো পিটিকি দিছো শুই দিয়ক বহুত দেৰি হ'ল নেকি বাৰু আপোনাৰ টোপনি আহিছিলহে মা আহকচোন শুই দিয়ক গাটো ভাল লাগিব দিয়ক নাই শুই থাকিলে গাটো বেছি বেয়া লাগিব নিয়ৰ আহিছিল নেকি বাৰু নাই অহা মা আপুনি শুই দিয়কচোন তেওঁ চাগে কামত ব্যস্ত হৈ আছে আপুনি শুই দিয়ক আহিব তেওঁ নালাগে নেকি টোপনিটো ভাগি গ'ল দেখোন নহ'ব মা টোপনি আহিব লাগিব ডক্টৰে কৈছে নহয় আপোনাক ৰেষ্টৰ প্ৰয়োজন আছে বুলি আৰু নিয়ৰ দায়ো মোক বাৰে বাৰে কৈ গৈছে যে বিধি মাক শুবলৈ দিবা আহক আপুনি আমি পিছত কথা পাতিম মা আহক শুই দিয়ক শুই দিয়ক মা আপুনি ভালকে শুব লাগিব তেতিয়াহে গা ভাল হ'ব ডক্টৰৰ কথা শুনিব লাগিব দেই নিয়ৰ নিয়ৰ মা মা কি হ'ল নিয়ৰ নিয়ৰ কি হ'ল মা কি হ'ল কি হ'ল কি হ'ল মা মা কি হৈছে নিয়ৰ কি মা তেওঁতো কামত আছে কি হৈছে মা মা ভালকে কওক কি হৈছে হে ভগৱান বৰ বেয়া সপোন এটা দেখিলো বিদিশা এয়া আপুনি উল্টা পুল্টা কথাবোৰ চিন্তা কৰি শুইছে সেইবাবে সপোন দেখিছে নিয়ৰৰ কিবা এটা বিপদ হৈছে সি নিশ্চয় কিবা এটা বিপদত পৰিছে নহ'লে মই কেতিয়াও এনেকুৱা সপোন নেদেখোঁ একো হোৱা নাই মা একো হোৱা নাই আপুনি এটা সপোনক লৈ ইমান টেনশ্যন নল'বচোন মা নহয় সেইটো কথা মই বহুত বেয়া সপোন দেখিছোঁ কি আছিলে সপোনটো হে ভগৱান তুমি এইবোৰ কি সপোন দেখুৱাইছা মোক অবিধি হেৰি কৰাচোন ফোন এটা কৰা এতিয়া কৰা ফোন এটা ৰিচিভ কৰা নাই মা ব্যস্ত হৈ আছে চাগে তেওঁ নাই কামত নহয় তাৰ কিবা এটা বিপদ হৈছে সেইকাৰণে সি ফোন ধৰা নাই নহয় মা মই এনেকৈ থাকিলে নহ'ব মই তাৰ ওচৰলৈ যাওঁ মা নিয়ৰদা দেখিলেনে নিয়ৰদাই ফোন কৰিছে হেল্ল' নিয়ৰদা আচ্ছা কোৱাচোন কি হ'ল মই বিজি আছিলোঁ মই নহয় মায়েহে কথা পাতিব শুন নিয়ৰ বাবা ক'ত আছ তই ভালে আছ নহয় তই ভালে আছো মা মোৰ আকৌ কি হ'ব মই কামেৰাত ব্যস্ত আছো শুনচোন তই কাম শেষ কৰি সোনকালে ঘৰলৈ আহিবি হ'ব দে ঠিক আছে এতিয়া মনটো ভাল লাগিছেনে আপোনাৰ নিয়ৰদাৰ মাতটো শুনি ভাল লাগিছে একো হোৱা নাই মা আপুনি এনেই ইমান চিন্তা কৰে এখেত ঢুকোৱাৰ পিছৰ পৰা প্ৰতিটো সময়তে কিছুমান বেয়া কথাই মোৰ মনটোত খুন্দিয়াই থাকে আপুনি এনেকে থাকিলে নিয়ৰদাক কোনে সাহস দিব এতিয়া এইবোৰ চিন্তা নকৰিবচোন ৰ'ব মই খাবলৈ কিবা লৈ আনো আপুনি চিন্তা কৰি নাথাকিব মা বেছি একো হোৱা নাইতো বেছি একো নোহোৱাকে চিলাই পৰে হাতত চিলাই পৰিছে ডক্টৰৰ ওচৰত গৈছিলোঁ তাতে কিবা কিবি লগাই পঠিয়াই দিলে ইমান কণ হৈছে কিবা মোৰ মনটোৱে কিন্তু মনা নাই এনেকুৱা ঘটনাটো নিয়ৰৰ লগত আগতে ঘটিছিল
আজি আকৌ মোৰ কিয় মনত পৰিছে আকৌ নিয়ৰৰ কিবা হ'ব নেকি বাৰু জীৱনে পৰীক্ষা বেলেগ মানুহবোৰৰো ল'ব নোৱাৰে নেকি এই গোটেই পৃথিৱীখনত অকল মুখেই বিচাৰি পাইছে পৰীক্ষাবোৰ ল'বলৈ এটাৰ পিছত এটা প্ৰব্লেম দেখোন নুগুচাই হৈছে মোৰ জীৱনৰ পৰা এইবোৰ চৰকাৰী কাম আৰু আমাৰ সংগঠনটো হৈছে সামাজিক কাম কৰা সংগঠন আৰু এই চৰকাৰী কামৰ জামালাত আমাৰ সংগঠনটোক মই সোমাব বিচৰা নাই কোনো পধ্যেই নাই এই দেউতা তুমি বুজিব চেষ্টা কিয় কৰা নাই প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন চাহ খোৱা নিয়ৰ জীৱন এনেকুৱাই জীৱনে কেৱল এবাৰ পৰীক্ষা লৈয়ে এৰি নিদিয়ে সকলো সময়তে এই পৰীক্ষা লয় তুমি মোতকৈ বহুত জনা বুজা ল'ৰা ঠিকেই কৈছা তুমি কিন্তু জীৱনে পৰীক্ষা বেলেগ মানুহবোৰৰো ল'ব নোৱাৰে নেকি এই গোটেই পৃথিৱীখনত অকল মুখেই বিচাৰি পাইছে পৰীক্ষাবোৰ ল'বলৈ এটাৰ পিছত এটা প্ৰব্লেম দেখোন নুগুচাই হৈছে মোৰ জীৱনৰ পৰা ঠিক হ'ব নিয়ৰ সকলো ঠিক হ'ব তুমি কেৱল সঠিক সময়ত সঠিক পথত খোজ দিব লাগিব আৰু মোৰটো প্ৰতিটো খোজ ভুল পথতে থাকে ন মনটো কিমান নিগেটিভ নকৰিবা নিয়ৰ কি যে হৈছে মই এতিয়াও সেই দিনবোৰৰ কথা ভাবি থাকো জানানে বৰষা মই চাকৰিত জইন কৰি বেংগলোৰ যোৱা কথা আছিলে আৰু সকলোবোৰ ঠিকে ঠাকে থাকিলে কেইদিনমানৰ ভিতৰত মা দেউতাহঁতকো তালৈ লৈ গ'লোহেঁতেন এতিয়াও সকলো শেষ হৈ যোৱা নাই তেতিয়া তুমি যেনেকৈ ভাবিছিলা এতিয়া কিয় ভাবিব নোৱাৰা আকৌ তুমি ভাল চাকৰি পাবা তুমি চেষ্টা কৰিলে তেতিয়া তুমি মাক লৈ ইয়াৰ পৰা গুচি যাব পাৰিবা নাই নাযাওঁ মই যাব নোৱাৰো কাৰণ মই দেউতাৰ ল'ৰা হয় আৰু মোৰ দেউতাৰ ইয়াত কিছুমান আধৰুৱা কাম ৰৈ গৈছে যিবোৰ এতিয়া মই শেষ কৰিব লাগিব দেউতাই আমাৰ অসমখনক আমাৰ ভাষাটোক আমাৰ জাতিটোক কিমান ভাল পাইছিলে সেইটো মই ভালদৰে জানো বৰষা গতিকে মই ইয়াৰ পৰা যাব নোৱাৰো এতিয়া আমাৰ অসমখনৰ যিহে পৰিস্থিতি হৈছে বৰ বেয়া পৰিস্থিতি আৰু দেউতাই এইবোৰ ভাল পোৱা নাছিলে আৰু দেউতাই বেয়া পোৱা সকলো বেয়া কাম শেষ কৰাৰ দায়িত্ব এতিয়া মোৰ তোমাক কিমান বাৰ কম দেউতা তুমি মোৰ কথাটো এবাৰ ভাবিব পাৰিলা হয় আৰে ইয়াত ভাবিবলগীয়া কিটো আছে মই দেখোন তোক আগতেই কৈছিলা কিন্তু মই তোমাক কি কৈছিলো মই তোমাক বাৰ বাৰ কৈ পঠিয়াইছিলো যে মিটিংখনত ধুনীয়াকৈ ক্লিয়াৰলি কবা যে এই কন্ট্ৰেক্টটো তোমালোকে ল'বা আৰু ইয়াৰ সকলোবোৰ কাম তোমালোকে কৰিবা মই ইয়াতে গোটেই প্লেনিং কৰি থৈ দিছিলো দেউতা তই বুজা নাই নিয়ৰ এইবোৰ চৰকাৰী কাম আৰু আমাৰ সংগঠনটো হৈছে সামাজিক কাম কৰা সংগঠন আৰু এই চৰকাৰী কামৰ জামালাত আমাৰ সংগঠনটোক মই সোমাব বিচৰা নাই কোনো পধ্যেই নাই এই দেউতা তুমি বুজিব চেষ্টা কিয় কৰা নাই জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী
সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি।